ডিম খাই ভাল পোৱা সকলক কৈছোঁ, এবাৰ এনেদৰে বনাই খাই চাওকচোন, একদম জিভাত লাগিয়ে থাকিব। 3টা ডিম বইল কৰি লৈছোঁ। তাৰ পাছত ধুনীয়াকৈ নিমখ, হালধি, অকণমান জলকীয়াৰ গুড়া দি ভালদৰে ভাজি লৈছোঁ। ডিমকেইটা ভাজি উঠাই ল'লোঁ। এয়া ডিমখিনি অলপমান ফালি ফালি দিছিলোঁ। তাৰপিছত এখন পেন বহালোঁ, তাতে অকণমান তেল দিলোঁ আৰু তেলখিনি গৰম হোৱাত কুচি কৰি ৰখা পিঁয়াজ, নহৰু, আদা, কাজু আৰু কেঁচা জলকীয়া দিছোঁ। এইখিনি ভালদৰে অকণমান সময় ৰ'ষ্ট কৰি ল'ম। তাৰ পাছত অকণমান পানী দি দিম। পানীখিনি দি অলপ হোৱাৰ পাছত এইখিনি নমাই ল'লোঁ। তাৰ পাছত এতিয়া ধুনীয়াকৈ এটা পেষ্ট ৰেডি কৰি ল'ম। সেই পেনটোতে আকৌ অকণমান ঘি আৰু তেল দি তেজপাত, গোটা গৰম মছলা আৰু পিঁয়াজৰ যিটো পেষ্ট কৰি লৈছিলোঁ, পিঁয়াজ কাজুৰ, সেইখিনি ইয়াতে দি দিলোঁ আৰু এইখিনি দি ভালদৰে অলপ সময় ভাজি থাকিম। তাৰ পাছত সোৱাদ অনুসৰি নিমখ, জিৰাৰ গুড়া অকণমান দিলোঁ, তাৰপাছত গোলমৰিচৰ গুড়া আৰু এইখিনি আকৌ অকণমান সময় ভালদৰে ভাজি থাকিম। তাৰপিছত দি দিলোঁ দৈ, টেঙা দৈ, ফেটি ৰখা টেঙা দৈ দিলোঁ। তাৰপিছত দিলোঁ কস্তুৰী মেথি। এইখিনি ভালদৰে অলপ সময় ভাজি থাকিম। ইয়াৰ পৰা যেতিয়া তেলবোৰ চিটিকি চিটিকি পৰিব, তেতিয়া মই ইয়াত দি দিম পানী আৰু তাৰ পাছত দি দিলোঁ ডিমখিনি আৰু শেষত দিলোঁ কেঁচা জলকীয়া আৰু ধনিয়া পাত আৰু ইয়াৰ একেবাৰে শেষত দিছোঁ মই অলপমান পিঁয়াজৰ বেৰিষ্টা আৰু এয়া চাওক, ৰেডি হৈ গ'ল এটা খুব ধুনীয়া একদম ইজি ডিমৰ ৰেচিপি।